তিৱা ছাত্ৰ সন্থাই তলা লগাইছে এটা তেল ডিপুত। মহিলাক অশ্লীল গালি গালাজৰ বাবেই তলা লাগিছে জাগিৰোডৰ এটা তেল ডিপুত। বন্ধ কৰি দিয়া হ'ল জাগিৰোডৰ পশ্চিম নগাঁওস্থিত শ্ৰী অম্বা ছাৰ্ভিচ পেট্ৰল পাম্প। সদৌ তিৱা ছাত্ৰ সন্থাই সাময়িকভাৱে বন্ধ কৰিছে তেল ডিপুটো। এগৰাকী মহিলা কৰ্মচাৰীক অশ্লীল গালি গালাজ আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আন এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে। ভুৱনেশ্বৰ মালাকৰ নামৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে এই অভিযোগ মহিলা কৰ্মচাৰীৰ। ঘটনাস্থলীত উপস্থিত হয় সাধাৰণ সম্পাদকৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ এটা সজাতি দল। যেতিয়ালৈ এই কথাষাৰ মালিক পক্ষ আৰু তেওঁলোকৰ কৰ্মচাৰী পক্ষই যেতিয়ালৈ আমাৰ মাজত তিৱা ছাত্ৰ সন্থা আমাৰ গৃহস্থ যিখিনি আমাৰ কৰ্মচাৰী আছে তেওঁলোকৰ লগত যদি আজিলৈ কম্প্ৰমাইজ তেওঁলোকে নকৰে, ব্যৱহাৰ যদি কম্প্ৰমাইজ নকৰে, তেনেহ'লে আমি তিৱা ছাত্ৰ সন্থা এইটো তেল ডিপুক আমাৰ তেল ডিপুক আমি আজীৱন আমি বন্ধ কৰি ৰাখিবৰ কাৰণে প্ৰস্তুত আছে। সমস্যা মীমাংসা নোহোৱালৈকে তেল ডিপুটো বন্ধ থাকিব বুলি জনাই সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মশ্ৰঙে। এই ডিপুটোত কৰ্মৰত হৈ থকা আমাৰ জোনমণি কোঁৱৰ আৰু এগৰাকী আছিলে আমাৰ ভুৱনেশ্বৰ মালাকাৰ, এই প্ৰতিষ্ঠানটোত কৰ্মৰত হৈ আছিল। আৰু এই প্ৰতিষ্ঠানটোতে সেই মালাকাৰ বুলি কোৱা ব্যক্তিজনে জোনমণি কোঁৱৰক কিছু বেয়া ইংগিত বা অশ্লীল ব্যৱহাৰ কৰিছিলে আৰু সেইটো অভিযোগ আমাক সদৌ তিৱা ছাত্ৰ সন্থাক দিছিলে। আৰু আমি ইয়াত আজি উপস্থিত হৈছিলোঁ। হোৱাৰ লগে লগে আমি এটা পৰিৱেশ ইয়াত পালোঁ। তেওঁ যিখিনি কথা ক'লে, অভিযোগকাৰী আমাক দিলে, সেই কথাখিনি আমি কৰি পেলাই সোধা পোছা কৰিছিলোঁ মালাকাৰ ডাঙৰীয়াক। আৰু মালাকাৰ ডাঙৰীয়াও স্বীকাৰ কৰিছে যে তেওঁ এই কথাখিনি কোৱাটো হয়। আৰু আমি এই ক্ষেত্ৰতে সেইকাৰণে আমি ইয়াৰ যি মালিক পক্ষ আছিলে সেই মালিক পক্ষক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ তেওঁ আহক আৰু এই যি সমস্যাটো আছে এই সমস্যাটো মানে আজি ইয়াত হৈছে আৰু যাতে বেলেগত নহয় এই বিষয়টো এটা আলোচনাৰ মাধ্যমে আমি সমাধান কৰিবলৈ কাৰণে আগবাঢ়িছিলোঁ। আনহাতে এই ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলা কৰ্মচাৰীগৰাকীয়ে। তাৰপিছতে মানে তেওঁ মোক সেইখিনি মোক একো ক'বই নিদিয়ে। মোৰ দুখ কি, আপুনি মোক কিয় গালি দিছে? তেওঁ মানে গালি দি গৈ আছে এনেকুৱা মানে। আৰু সেইটো আচলতে মই এইটো ব্যৱহাৰ মই পোৱাও নাই আৰু মই ক'বও নোৱাৰোঁ। আৰু মই আজিলৈকে মই মোৰ ঘৰৰ মানুহৰ পৰা বা মোৰ মিষ্টাৰৰ পৰা মই এনেকুৱা ব্যৱহাৰ পোৱা নাই। না মোক মাৰিছে, না পিটিছে, না মোক গালি দিছে। মোৰ ইয়াত আহি মোৰ বেয়া লাগিছে। মই কৰ্মচাৰী হৈ আহিছোঁ। মই কাৰো নিজৰ পাৰ্চনেল মানে নিজৰ ঘৰুৱা বাই ভনী হিচাপে ভাবিব পাৰে, কিন্তু মোৰ ৱাইফৰ জেগাটো মইতো কাকো দিব নোৱাৰোঁ ন।